Hello, dear student. Welcome to my YouTube channel, Concept of Education. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক সকলোৱে ভালে আছা। ইতিমধ্যে আমি অগতানুগতিক শিক্ষাৰ তিনিটা প্ৰকাৰৰ বিষয়ে আলোচনা আৰম্ভ কৰিছোঁ। আৰু অগতানুগতিক শিক্ষাৰ তিনিটা প্ৰকাৰত প্ৰথমটো আছিল 1 নম্বৰত যোগাযোগ শিক্ষা, 2 নম্বৰতে পাইছিলোঁ দূৰত্ব শিক্ষা আৰু 3 নম্বৰত পাইছিলোঁ কি মুক্ত শিক্ষা। তো আমি এটা এটাকৈ আলোচনা কৰি আছোঁ। ইয়াৰ যোৱা আগৰ ভিডিঅ'ত আমি যোগাযোগ শিক্ষা সম্পৰ্কে আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম দূৰত্ব শিক্ষা, যাক ইংৰাজীত ডিষ্টেন্স এডুকেশ্যন বুলি জানো। যে দূৰত্ব শিক্ষা কি, দূৰত্ব শিক্ষা কাক বোলে, দূৰত্ব শিক্ষাৰ সংজ্ঞা, এই বিষয়বস্তু সম্পৰ্কে আমি জানিম। প্ৰথমতে আমি আলোচনা কৰোঁ যে দূৰত্ব শিক্ষা ব্যৱস্থাটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল আৰু এই শিক্ষা ব্যৱস্থাটো কেনেকুৱা, কি মাধ্যমৰ বা কেনেকৈ দিয়া হৈছিল আৰু ছাত্ৰ ছাত্ৰীসকলে কি মাধ্যমৰ জৰিয়তে এই শিক্ষা ব্যৱস্থাখিনি সুবিধাখিনি গ্ৰহণ কৰিব পাৰিছিল। আধুনিক শিক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অৱদান হ'ল দূৰত্ব শিক্ষা। একবিংশ শতিকাৰ জ্ঞানৰ বিস্ফোৰণৰ এক যথাযোগ্য নিৰাময়ৰ উপায় হ'ল দূৰত্ব শিক্ষা। সাধাৰণ অৰ্থত ক'বলৈ গ'লে ঘৰৰ পৰা বহু দূৰত অৱস্থিত শিক্ষা কৰ্তৃপক্ষৰ লগত যোগাযোগ স্থাপন কৰি শিথিলতাৰ নীতিৰে ব্যক্তিয়ে লাভ কৰা আৰু প্ৰয়োজন ভিত্তিক শিক্ষাই হ'ল দূৰত্ব শিক্ষা। পৰম্পৰাগতভাৱে চলি অহা আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ বিকল্প স্বৰূপে দূৰত্ব শিক্ষা ব্যৱস্থাই গঢ় লৈ উঠিছে আৰু এই ধাৰণাটোৱে সমাজৰ সকলো শ্ৰেণীৰ লোককে সামৰি ল'ব পাৰে আৰু নিজ যোগ্যতা, সামৰ্থ্য আৰু সময় অনুযায়ী ব্যক্তিয়ে শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিব পাৰে। যিসকল ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ উপস্থিত থাকিব নোৱাৰে, তেওঁলোকে যাতে ঘৰত বহিয়ে এই শিক্ষাৰ সুবিধাখিনি গ্ৰহণ কৰিব পাৰে। আমি যোগাযোগ শিক্ষাটো একেই বিষয়বস্তু পাইছিলোঁ, হয়নে? তো দূৰত্ব শিক্ষা হৈছে যে যোগাযোগ শিক্ষা আছিল 1840 চনত যেনেকৈ আইজাক পিটমেনে যেতিয়া কৰিছিল, তেতিয়া আমাৰ আধুনিক প্ৰযুক্তি বিজ্ঞানৰ প্ৰচলনৰ নাছিল, যাৰ বাবে বা আধুনিক যিটো প্ৰযুক্তি বিজ্ঞানৰ যি সা সঁজুলিসমূহ আছিল তাৰ ব্যৱহাৰবিলাক মানুহে নাজানিছিল, যাৰ বাবে মানুহে ডাক ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ সুবিধাখিনি গ্ৰহণ কৰিব পাৰিছিল। যিহেতু আমাৰ সমাজ আগবাঢ়ি যোৱাৰ লগে লগে, জনসংখ্যা বৃদ্ধিকৰণৰ লগে লগে আমাৰ সমাজবিলাক কি হৈছে উন্নতৰ ফালে আগবাঢ়ি গৈ আছে। সেইবাবে যি আধুনিক প্ৰযুক্তি বিজ্ঞানৰ অত্যাধুনিক সা সঁজুলিসমূহ আছিল, যেনেকুৱা মোবাইল ফোন, কম্পিউটাৰ, হয়নে, দূৰদৰ্শন, তাৰপিছত ৰেডিঅ', এই বিষয়বস্তু যি আছে তাৰ মাধ্যমৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিব পাৰিছিল। আৰু দূৰত থাকিয়ে মানুহে এই শিক্ষাৰ সুবিধাখিনি যাতে ঘৰত বহিয়ে লাভ কৰে, তাৰ বাবে এই দূৰ শিক্ষাটো ব্যৱস্থাটো কৰা হৈছিল। আৰু এই দূৰ শিক্ষাটো যিটো নাম দিয়া হৈছে, হয়নে, ডিষ্টেন্স এডুকেশ্যন বা দূৰ শিক্ষা, আৰু এই শিক্ষা প্ৰথমতে ইউৰোপৰ এজন ব্যক্তিয়ে ইয়াক নামাকৰণ দিছিল। তাৰমানে কি নাম দিছিলে, আৰু সেই ব্যক্তিজনৰ নামটো জানিব লাগিব, যে নাম দিছিল কি দূৰত্ব শিক্ষা। যিহেতু ইয়াত ছাত্ৰ আৰু শিক্ষকৰ মাজত এটা কি থাকিব, ভৌগোলিক দূৰত্ব থাকিব। ছাত্ৰ আৰু শিক্ষকৰ মাজত কোনো সম্বন্ধ স্থাপন নকৰাকৈ এই শিক্ষা ব্যৱস্থা আহৰণ কৰিব পাৰে। আৰু ইউৰোপৰ এই ব্যক্তিজনৰ নাম হৈছে হোমবাৰ্গ। তোমালোক মনত ৰাখিবা, এইটো শ্বৰ্ট কুৱেশ্যনো আহে, দূৰত্ব শিক্ষা সৰ্বপ্ৰথমে কোনে নামাকৰণ কৰিছিল বা কোনে নাম দিছিল, তেতিয়াহ'লে তোমালোক লিখিবা হোমবাৰ্গে। প্ৰথমে ইউৰোপত দূৰ শিক্ষাৰ ধাৰণাটো তেওঁই প্ৰথমে সূচনা কৰিছিল। ইয়াৰ পিছত আমি পাম যে দূৰত্ব শিক্ষা, তোমালোক বুজি পাইছা যে এই শিক্ষাৰ কেনেকৈ মানুহে শিক্ষা ব্যৱস্থাখিনি লৈছিলে। যেনেকুৱা আমি আৰু জানিম যে দূৰত্ব শিক্ষাৰ প্ৰকৃতি আত্মকেন্দ্ৰিক আৰু আত্মপ্ৰচেষ্টামূলক। পুৰণি সময়ত শিক্ষা ব্যৱস্থাৰ শিক্ষাৰ্থীৰ সংখ্যা সীমিত আছিল, হয়নে, যাৰ বাবে এই শিক্ষা ব্যৱস্থাসমূহে কি কেনেকৈ কৰিছিলে, মানুহে বা বহুত যত্ন সহকাৰে ছাত্ৰ ছাত্ৰীসকলক ব্যক্তিগত যত্ন ল'ব পাৰিছিল শিক্ষকসকলে।
কিন্তু বৰ্তমান অধিক হাৰত বৃদ্ধি হোৱা ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন আৰু আনুষ্ঠানিক শিক্ষাৰ যি সা সুবিধাৰ পৰা বঞ্চিত হয়নে যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকেও যাতে আনুষ্ঠানিক শিক্ষাৰ সুবিধাখিনি দূৰত্ব শিক্ষাৰ জৰিয়তে আহৰণ কৰিব পাৰে। যিহেতু দূৰত্ব শিক্ষা গ্ৰহণ কৰিও বা এই শিক্ষা গ্ৰহণ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ শিক্ষাৰ্থীসকলক কি দিয়া হৈছে ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট আদিও প্ৰদান কৰা হয়। আৰু ছাত্ৰ ছাত্ৰীসকলে আনুষ্ঠানিক শিক্ষাৰ যিসমূহ নিয়ম নীতিৰ মাজত আবদ্ধ থাকি এই শিক্ষা ব্যৱস্থা বা আনুষ্ঠানিক শিক্ষা ব্যৱস্থা গ্ৰহণ কৰে তাতকৈ দূৰত্ব শিক্ষাৰ ক্ষেত্ৰত কি থাকিব শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত বা শিক্ষা পৰিকল্পনাৰ ক্ষেত্ৰত পাঠ্যক্ৰমৰ ক্ষেত্ৰত যে শিক্ষাৰ যিসমূহ নিয়ম নীতি আছে সেইবিলাকৰ ক্ষেত্ৰত কিন্তু আনুষ্ঠানিক শিক্ষাৰ দৰেই কিছু বস্তু পূৰ্ব নিৰ্ধাৰিত থাকিব, কিন্তু ইয়াত কটকটীয়া নাথাকে যিহেতু আনুষ্ঠানিক শিক্ষাৰ এইটো বিকল্প এক শিক্ষা ব্যৱস্থা হয়নে। আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত কি থাকিব কটকটীয়া নীতি নিয়ম থাকিব যাতে ছাত্ৰ ছাত্ৰীসকলে সময়ত আহিব লাগিব, তাৰপিছত শিক্ষকৰ সান্নিধ্যত থাকি শিক্ষা ব্যৱস্থা লাভ কৰিব লাগিব আৰু শিক্ষকৰ যি নীতি নিয়মসমূহ বা স্কুলৰ যি নীতি নিয়মসমূহ বান্ধি থাকিব সকলোখিনি মানি চলিব লাগিব হয়নে। যাৰ বাবে সেই শিক্ষা ব্যৱস্থা হৈছে আনুষ্ঠানিক শিক্ষা ব্যৱস্থা এক কঠোৰ বা কটকটীয়া শিক্ষা ব্যৱস্থা। যিহেতু এইবিলাক শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলেহে দূৰত্ব শিক্ষাৰ সুবিধাখিনি গ্ৰহণ কৰিব পাৰে, সেইবাবে আনুষ্ঠানিক শিক্ষাৰ যি নীতি নিয়ম আছে তাৰ সেই নীতি নিয়মসমূহ দূৰত্ব শিক্ষাৰ ক্ষেত্ৰতো থাকিব, কিন্তু এই শিক্ষা ব্যৱস্থাত কি থাকিব সেই নীতি নিয়মৰ ক্ষেত্ৰত কিছু শিথিলতা আৰু নমনীয়তা থাকিব। ইয়াকে কোৱা হয় দূৰত্ব শিক্ষা। তেনেহ'লে আমি যদি সৰুকৈ যদি দূৰত্ব শিক্ষা জানিব বিচাৰোঁ তেনেহ'লে আমি যদি কোৱা হয় দূৰ শিক্ষা বা দূৰত্ব শিক্ষা কাক বোলে তেনেহ'লে তোমালোকে লিখিবা যে আনুষ্ঠানিক শিক্ষাৰ এক বিকল্প শিক্ষা ব্যৱস্থা আৰু শিক্ষকৰ সান্নিধ্যত থাকি গ্ৰহণ কৰা শিক্ষাৰ পৰিৱৰ্তে যন্ত্ৰৰ যোগেদি দূৰ ঠাইৰ পৰা শিক্ষা সঞ্চাৰিত কৰা আৰু গ্ৰহণ কৰা আদি প্ৰযুক্তি বিজ্ঞান ভিত্তিক শিক্ষা ব্যৱস্থাকে দূৰ শিক্ষা বোলে। ইয়াত শিক্ষকৰ পৰিৱৰ্তে শিক্ষাৰ্থীৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। ইয়াতে লিখি তাৰপিছত আমি উদাহৰণ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ যেনে দি কি লিখিব পাৰোঁ কম্পিউটাৰ টেলিভিশ্যন ৰেডিঅ' হয়নে, এইবিলাক আমি উদাহৰণ হিচাপে লিখিব পাৰোঁ। তো দূৰত্ব শিক্ষা কাক বোলে আমি পালোঁ। এতিয়া আমি আলোচনা কৰিম নেক্সট যিটো টপিক আছে সেইটোলৈ। যে নেক্সটত তোমালোক দেখা পাই আছে স্ক্ৰীনত দিয়া আছে ডেফিনিশ্যন অফ ডিষ্টেঞ্চ এডুকেশ্যন, মানে দূৰত্ব শিক্ষাৰ সংজ্ঞা। যে দূৰত্ব শিক্ষাৰ সংজ্ঞা মিনছ যে এজন মানুহৰ মতবাদ আগবঢ়াইছিল আৰু সেই মানুহসকলৰ মতবাদসমূহ আমি জানিম। তোমালোকে স্ক্ৰীনত দেখা পাবা ইয়াত দিয়া আছে চোৱা ডেফিনেশ্যন অফ ডিষ্টেঞ্চ এডুকেশ্যন। ছাৰ আমাৰ কিছুমান শিক্ষাবিদে দূৰ শিক্ষা সম্বন্ধে কিছুমান মতবাদ আগবঢ়াইছিলে। যে প্ৰথমতে 1 নম্বৰত দিয়া আছে চোৱা ক নম্বৰত দিয়া আছে জেক ফক্সে কৈছিলে যে দূৰত্ব শিক্ষা হৈছে শিক্ষা আহৰণৰ পদ্ধতি যি বিদ্যালয়ৰ চৌহদৰ শিক্ষা ব্যৱস্থাত থকা কেতবোৰ বৈশিষ্ট্যতকৈ পৃথক। আমি জানো যে আনুষ্ঠানিক শিক্ষাৰ যি বিষয়বস্তু আছে বা আনুষ্ঠানিক শিক্ষাৰ যি বিদ্যালয়সমূহ আছে তাৰ যি চৌহদত যি নিয়ম নীতিসমূহ মানি চলি শিক্ষা সমাপ্ত কৰিব লাগিব তাৰ বিকল্প স্বৰূপেই যিহেতু দিয়া হৈছে কি দূৰত্ব শিক্ষা। এই নীতি নিয়মসমূহ আহৰণ কৰিও আমি ঘৰত থাকিয়ে কি কৰিব পাৰোঁ শিক্ষা আহৰণ কৰিব পাৰোঁ। এইটো কাৰ কথা আছিল জেক ফক্সৰ কথা। জেক ফক্সৰ মতে আছিল সেয়া। তাৰপিছত আমি পাম খ নম্বৰত শিক্ষাবিদ পিটাৰ্ছৰ মতে। তেওঁৰ মতে হৈছে শিক্ষাবিদ পিটাৰ্ছে কৈছিল যে দূৰত্ব শিক্ষা হ'ল এক নিৰ্দেশনা পদ্ধতি য'ত শিক্ষক আৰু শিক্ষাৰ্থীক ভৌগোলিক আৰু আৱেগিকভাৱে পৃথক কৰা হয় আৰু শিক্ষাৰ মূল শ্ৰুতিত শিক্ষক আৰু শিক্ষাৰ্থীৰ সম্বন্ধ সামাজিক মানদণ্ডৰ ভিত্তিত প্ৰতিষ্ঠিত। দূৰত্ব শিক্ষাতে
কি আছিল ইয়াত প্ৰযুক্তি হৈছে তোমালোক এইটো হ'ব প্ৰযুক্তিক নীতি নিয়মৰ ওপৰত প্ৰতিষ্ঠিত প্ৰযুক্তিৰ ভিতৰত জানো আমি টেকন'লজি যি টেকন'লজিসমূহ ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীসমূহে ঘৰত বহিয়ে দূৰ শিক্ষা আহৰণ কৰিব পাৰে আৰু কি কৈছে ইয়াত যে শিক্ষাৰ্থীসকল কি শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত যি ভৌগোলিক আৰু আৱেগিক পৃথক হয়নে যে ইয়াত কোনো ধৰণৰ আৱেগিক আৰু ভৌগোলিক সম্বন্ধ স্থাপন নকৰাকৈ পৃথক মানে কি দূৰে দূৰে থাকি যি শিক্ষাৰ সুবিধাখিনি আমি আহৰণ কৰিব পাৰোঁ বা শিক্ষাৰ্থীসকলে আহৰণ কৰিব পাৰে তাকে কোৱা হৈছে কি দূৰ শিক্ষা এইটো কাৰ কথা আছিল শিক্ষাবিদ পিটাৰ্ছৰ মতে আৰু গ নম্বৰত পাম ভেৰি ইম্পৰ্টেণ্ট এইটো কিন্তু শ্বৰ্ট কুৱেশ্যনত আহে গ নম্বৰৰ ব্যক্তিজনৰ দেখা পাইছা নাম হৈছে কি মুৰে হয়নে ইংৰাজীত দেখাইছে কি মূৰ যে মুৰে কি কৈছিলে মূৰৰ মতে আছিলে দূৰত্ব শিক্ষাৰ নিৰ্দেশনাত্মক পদ্ধতিৰ এক পৰিয়ালস্বৰূপ য'ত শিক্ষাদানৰ আচৰণ শিক্ষা গ্ৰহণৰ আচৰণতকৈ পৃথকভাৱে সম্পাদন কৰা হয় য'ত বিভিন্ন ছপা আৰু বৈদ্যুতিক যান্ত্ৰিক আৰু অন্যান্য আহিলাৰ যোগে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত এক নিকট সম্পৰ্কৰ স্থাপনৰ ব্যৱস্থা অন্তৰ্ভুক্ত হয় আমি জানো যে ছাত্ৰ ছাত্ৰীসকল আমি পাইছিলোঁ যোগাযোগ শিক্ষাৰ ক্ষেত্ৰতো কি আছিল ছাত্ৰ ছাত্ৰীসমূহ দূৰত যেনেকৈ আছিল এইবিলাক কি কৰিছিলে বিষয়সমূহৰ পাঠ্যক্ৰমৰ বিষয়বস্তুসমূহ ছপাই পিনে ছাত্ৰ ছাত্ৰীসকললৈ ডাক ব্যৱস্থাৰ জৰিয়তে প্ৰেৰণ কৰিছিল হয় নাই আৰু ইয়াতো আছিল যে দূৰত্ব শিক্ষাত যে ছাত্ৰ ছাত্ৰীসকলৰ ছপাই পিনে ছাত্ৰ ছাত্ৰীসকললৈ শিক্ষকে প্ৰেৰণ কৰিছিলে আৰু ছাত্ৰ ছাত্ৰীসকলে সেয়া গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীৰ শিক্ষা তেওঁলোকে নিজে পঢ়ি আহৰণ কৰি আকৌ প্ৰশ্নাৱলীসমূহৰ উত্তৰ কৰি আকৌ শিক্ষকলৈ প্ৰেৰণ কৰিছিলে বা পঠাই দিছিলে হয়নে আৰু এইটো যি মাধ্যম এই মাধ্যমটোকে কি কৈছিলে যিহেতু বিদ্যালয়ত অনুপস্থিত থাকি ঘৰত থাকি এইখিনি কাম তেওঁলোকে কৰিব পাৰিছিল আৰু ইয়াকে কোৱা হয় দূৰ শিক্ষা এইটো আছিল কাৰ কথা ইয়াত আছিল কিয় কথা পালোঁ আমি মূৰৰ কথা হয় নাই আৰু মূৰৰ আৰু এটা আমি এটা শ্বৰ্ট কুৱেশ্যন পাম মূৰৰ যিটো কথাটো ক'লে তাৰ ভিত্তিত এটা শ্বৰ্ট কুৱেশ্যন আহে খুব ফাইনেলতো আহে তোমালোক চাবা ইয়াত এটা কুৱেশ্যন আহিব কোনে দূৰ শিক্ষাক টেলিমেটিক টিচিং বুলি কৈছিল তেনেহ'লে আমি পাম কোনে দূৰ শিক্ষাক টেলিমেটিক টিচিং কৈছিল এই যে আমি পালোঁ ছপা বৈদ্যুতিক যান্ত্ৰিক আৰু অন্যান্য আহিলাৰ যোগেদি শিক্ষাৰ্থীৰ মাজতে নিকট সম্পৰ্ক স্থাপনৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা শিক্ষাকে দূৰ শিক্ষা বোলে তো এই শিক্ষাটো কোনে কৈছিলে আমি পাম তেনেহ'লে মুৰে কৈছিলে ঠিক আছে ইয়াত আমি শ্বৰ্ট কুৱেশ্যনত আহিব যে টেলিমেটিক টিচিং বুলি কোনে প্ৰথমে দূৰ শিক্ষা ক্ষেত্ৰত কৈছিল তো এই কোনে কৈছিলে এইটো এইটো আমি পাম চনটো মনত ৰাখিবা তোমালোক 1975 চনত মুৰে দূৰ শিক্ষাক টেলিমেটিক টিচিং বুলি কৈছিলে ঠিক আছে নেক্সট আমি ঘ নম্বৰত পাম পিটাৰ পেৰাটনছ হয়নে পিটাৰ্ছ আৰু এজন বেলেগ আছিল আৰু সেইটো আমি পাম এখন কিতাপত আছে পিটাৰ্ছ আৰু এখন আছে পেৰাটন তেওঁৰ মতে হৈছে দূৰত্ব শিক্ষা হ'ল এবিধ প্ৰক্ৰিয়া য'ত শিক্ষণৰ কিছু বৈশিষ্ট্যপূৰ্ণ অংশ শিক্ষাৰ্থীসকলৰ সময় আৰু স্থাপনৰ ব্যৱধানত ৰাখি কাৰোবাৰ দ্বাৰা সম্পূৰ্ণ কৰা হয় যিহেতু দূৰত্ব শিক্ষা হ'ল এবিধ কি প্ৰক্ৰিয়া য'ত শিক্ষণৰ যি বৈশিষ্ট্য মানে শিক্ষণৰ যি কাৰ্য ব্যৱস্থা কেনেকৈ দিব শিক্ষা ব্যৱস্থাৰ নিয়ম নীতিসমূহ কি হয়নে ছাত্ৰ ছাত্ৰী কেনেকৈ আহৰণ কৰিব তাৰ সুবিধা কেনেকৈ গ্ৰহণ কৰিব ইয়াৰ যি সাংগঠনিক যিবিলাক বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যবিলাকৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ সময় আৰু স্থানৰ ব্যৱধানত কি কৰিছিলে ৰাখি কাৰোবাৰ মানে শিক্ষকসকলৰ দ্বাৰা কি কৰিছিলে কম্পিউটাৰৰ জৰিয়তে হওক বা টেলিভিশ্যনৰ জৰিয়তে হওক হয়নে বা বাতৰি কাকতৰ জৰিয়তে হওক এইবিলাকৰ কি কৰিছিলে তেওঁলোকে প্ৰচাৰ কৰিছিলে বা এনেকুৱা মানুহে জানিব পাৰিছিলে তেতিয়া হয়নে যে শিক্ষা এনেকৈ দিয়া হয় আৰু শিক্ষাৰ সুবিধাখিনি মানুহে কেনেকৈ গ্ৰহণ কৰিছিলে ঘৰত বহিয়ে কম্পিউটাৰৰ জৰিয়তে বাৰ্তাসমূহ আহৰণ কৰিছিলে আৰু বাৰ্তাৰ নিৰ্দেশনা মৰ্মে শিক্ষাৰ সুবিধাখিনিও ঘৰত বহিয়ে আহৰণ কৰিব পাৰিছিলে অ'কে তেনেহ'লে আমি ইয়াত আমি সংজ্ঞাসমূহ আলোচনা কৰিলোঁ এতিয়া আমি নেক্সট আলোচনা কৰিম তেওঁলোকে দেখা পাইছে কি কেৰেক্টাৰিষ্টিক্স অফ ডিষ্টেঞ্চ এডুকেশ্যন মানে দূৰত্ব শিক্ষাৰ বৈশিষ্ট্য আমি জানিম দূৰত্ব শিক্ষাৰ বৈশিষ্ট্যসমূহ কি
ইয়াত আমি দূৰত্ব শিক্ষাৰ বৈশিষ্ট্যবিলাকত 5টামান বৈশিষ্ট্য আমি আলোচনা কৰোঁ। যেনেকুৱা বৈশিষ্ট্য মানে প্ৰত্যেকেই জানা যে দূৰত্ব শিক্ষা কেনেকৈ দিছে, দূৰত্ব শিক্ষাৰ সুবিধাসমূহ কি আছিল, হয়নে, বা দূৰত্ব শিক্ষাসমূহ কেনেকৈ প্ৰদান কৰা ব্যৱস্থা এয়া। তো দূৰত্ব শিক্ষাৰ আমি বৈশিষ্ট্যৰ ভিতৰত আমি প্ৰথমতে জানিব লাগিব, যেনেকুৱা ধৰি লোৱা ব্যক্তিকেন্দ্ৰিক, যাক ইণ্ডিভিজুৱেলিষ্টিক্স বুলি কোৱা হয়। যে দূৰত্ব শিক্ষা 1 নম্বৰত আমি কওঁ যে দূৰত্ব শিক্ষা ব্যক্তিকেন্দ্ৰিক প্ৰকৃতিৰ। ইয়াত দলীয় শিক্ষাৰ কোনো স্থান নাই। শিক্ষাৰ্থীসকলে এই শিক্ষা ব্যৱস্থাত নিজস্ব শক্তি আৰু ক্ষমতা অনুসৰি শিক্ষা লাভ কৰিব পাৰে। কাৰণ ইয়াত কোনো ধৰণৰ দলীয়, যেনেকুৱা আমি আনুষ্ঠানিক শিক্ষাত কি একেলগে শ্ৰেণীকক্ষত বহুত সংখ্যক ছাত্ৰ ছাত্ৰী বহি পিনে শিক্ষা গ্ৰহণ কৰোঁ, যিহেতু দূৰত্ব শিক্ষাৰ ক্ষেত্ৰত টোটেলি বস্তুখিনি হ'ব কি বিপৰীত, হয় না, বা বিকল্প ব্যৱস্থা। সেইকাৰণে আমি ঘৰত বহিয়ে অকলেই এই শিক্ষাৰ সুবিধাখিনি কি কৰিব পাৰোঁ, ঘৰত বহিয়ে আহৰণ কৰিব পাৰোঁ। এয়া এক পালোঁ। নেক্সট আমি 2 নম্বৰত আলোচনা কৰিম যে আমি পাম যে ইয়াত কি অৱসৰ সময়ৰ শিক্ষা, লিজাৰ টাইম এডুকেশ্যন বুলি, যে ইয়াত এই পৰোক্ষ শিক্ষাৰ্থীসকলে কৰ্মব্যস্ত জীৱনৰ অৱসৰ সময়খিনিত আহৰণ কৰিব পাৰে। আৰু প্ৰাপ্তবয়স্ক ব্যক্তিসকলে অৱসৰ সময়খিনি সুস্থ, গঠনাত্মক আৰু সাৰ্থকভাৱে কটাবৰ বাবে অৱসৰ সময়ত দূৰত্ব শিক্ষাই বিশেষভাৱে সহায় কৰে। যে লিজাৰ টাইম, যে অৱসৰ সময়, যেতিয়া যিখিনি সময়ত আমাৰ কোনো কাম বন নাথাকে, আমি এনেই বহি থাকোঁ, হয়নে, এই সময়সমূহ নষ্ট নকৰি যদি আমি এই দূৰত্ব শিক্ষাৰ সুবিধাখিনি গ্ৰহণ কৰোঁ, বা ঘৰত বহিয়ে যিহেতু কৰিব লাগে, হয়নে, সেইবাবে আমি কি কৰিব পাৰোঁ, যে অৱসৰ সময় নষ্ট নকৰাকৈ এই শিক্ষাৰ সুবিধাখিনি আহৰণ কৰিব পাৰোঁ। 3 নম্বৰত পাম যে নমনীয়তাৰ নীতি, যাক কোৱা হয় প্ৰিন্সিপাল অফ ফ্লেক্সিবিলিটি। সকলো ধৰণৰ শিক্ষাৰ্থীৰ প্ৰয়োজন পূৰণ কৰিবৰ বাবে দূৰত্ব শিক্ষাৰ পাঠ্যক্ৰম, নামভৰ্তি, পৰীক্ষা ব্যৱস্থা, শিক্ষা গ্ৰহণ আদিৰ ক্ষেত্ৰত নমনীয়তাৰ নীতি অৱলম্বন কৰা হয়। এই শিথিলতাই শিক্ষাৰ্থীসকলৰ প্ৰয়োজন পূৰণ কৰিব পাৰে। যিহেতু আনুষ্ঠানিক শিক্ষাৰ বঞ্চিত ছাত্ৰ ছাত্ৰীসকলে সেই দূৰত্ব শিক্ষা আহৰণ কৰিব আহে, হয়নে, সেইবাবে নমনীয়তাৰ নীতি কৈছে যে ইয়াত ফ্লেক্সিবিলিটি, বহুত সংখ্যক ফ্লেক্সিবিলিটি, যে বয়সৰ ক্ষেত্ৰত নাই, হয়নে, তাৰপিছত ইয়াত বিদ্যালয়ত আহি সদায় দিনে বিদ্যালয়ত আহি শিক্ষাৰ সুবিধা গ্ৰহণ কৰা, এনেকুৱা ধৰণৰ কোনো ধৰণৰ বাধ্যবাধকতা নাই। এইবিলাকৰ ক্ষেত্ৰত ফ্লেক্সিবিলিটি কিছু সংখ্যক বস্তুৰ ক্ষেত্ৰত দিয়া হৈছে, নিয়ম নীতিৰ ক্ষেত্ৰত। আৰু সেইকাৰণে কৈছে এইটো হ'ল এটা পালোঁ কি দূৰত্ব শিক্ষাৰ বৈশিষ্ট্য। তাৰপিছত আমি 4 নম্বৰত পাম আৰু এটা যে প্ৰযুক্তি বিজ্ঞান ভিত্তিক শিক্ষা, যাক কোৱা হয় টেকন'লজি বেছড এডুকেশ্যন। টেকন'লজি বেছড এডুকেশ্যন এইকাৰণে কৈছে যিহেতু দূৰত্ব শিক্ষা আমি আধুনিক প্ৰযুক্তি বিজ্ঞানৰ যিসমূহ সঁজুলি আছে, সেইসমূহ সঁজুলি ব্যৱহাৰ কৰি আমি দূৰত্ব শিক্ষা গ্ৰহণ কৰিব পাৰোঁ। সেইকাৰণে কৈছে যেনেকুৱা কি আছিল, আমি দূৰত্ব শিক্ষাৰ ক্ষেত্ৰত যেনেকুৱা শিক্ষণ সামগ্ৰীসমূহ ছপা কৰি, মানে ছপাই পিনে কৰি, আৰু কৈছিলে আহিলা যেনেকুৱা শ্ৰৱণ দৰ্শন আহিলা, হয়নে, অডিঅ' ভিজুৱেল এইডছ যিটো ইংৰাজীত কোৱা হয়, তাৰপিছত কম্পিউটাৰ ব্যৱহাৰ কৰি, তাৰপিছত টেলিভিশ্যন, তাৰপিছত ৰেডিঅ', এইসমূহ আহিলা ব্যৱহাৰ কৰি আমি দূৰ শিক্ষা আহৰণ কৰিব পাৰোঁ। এয়া আমি কি পালোঁ, দূৰত্ব শিক্ষাৰ আন এটা বৈশিষ্ট্য। ঠিক আছে, আৰু লাষ্ট এটা বৈশিষ্ট্য আমি আলোচনা কৰোঁ তেনেহ'লে। ইয়াত কোৱা হ'ব কি গণতান্ত্ৰিকৰ ভিত্তিৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল দূৰ শিক্ষাত। যিহেতু আমি জানো যে জাতি, ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে শিক্ষাৰ সমান অধিকাৰ সকলোকে দিব লাগে, হয়নে। তো দূৰ শিক্ষাৰ ক্ষেত্ৰতো একেই আছিল যে জাতি, ধৰ্ম, বৰ্ণ বা সামাজিক স্থিতি নিৰ্বিশেষে দূৰ শিক্ষা প্ৰদান কৰা, যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে এই শিক্ষাৰ সুবিধাখিনি গ্ৰহণ কৰিব পাৰে। ঠিক আছে, আমি তেনেহ'লে দূৰ শিক্ষাৰ কি পালোঁ, এইকেইটা বৈশিষ্ট্য। এতিয়া আমি পাম দূৰত্ব শিক্ষাৰ উদ্দেশ্য, যাক ইংৰাজীত কি কয় অবজেক্টিভছ অফ ডিষ্টেন্স এডুকেশ্যন। দূৰত্ব শিক্ষাৰ উদ্দেশ্যখিনি আমি জানিম, ইয়াক লক্ষ্য উদ্দেশ্য বুলিও আমি জানো। যে দূৰত্ব শিক্ষাৰ উদ্দেশ্যৰ ভিতৰত আমি প্ৰথম জানো যে কি উদ্দেশ্য আগত ৰাখি দূৰ শিক্ষাসমূহ দিয়া হৈছিল, বা ছাত্ৰ ছাত্ৰীৰ কি উদ্দেশ্য
লৈ এই শিক্ষা ব্যৱস্থা সুবিধাখিনি গ্ৰহণ কৰিব পাৰিছিল। কেনেকুৱা বৰ্তমান বিজ্ঞান প্ৰযুক্তিয়ে সৃষ্টি কৰি তোলা শিক্ষাৰ পৌনপুনিক প্ৰয়োজন পূৰণ কৰাটো দূৰশিক্ষাৰ এক উদ্দেশ্য। যিহেতু যিমান সংখ্যক আমাৰ জনসংখ্যা বৃদ্ধি হৈছে, আমাৰ সমাজ আগবাঢ়ি গৈ আছে, হয়নে, সেই পৰিমাণে কিন্তু আমাৰ মানুহে পিছুৱাই আছে। সেইবাবে আমি যদি সেই সমাজৰ কথা চিন্তা কৰোঁ বা আমাৰ ঠাইৰ কথা চিন্তা কৰি যদি আমি আগবাঢ়ি যাব বিচাৰোঁ, হয়তো আমি কি থাকিম, শিক্ষাৰ ক্ষেত্ৰতে আমি পিছুৱাই থাকিম। আমাৰ সমাজ কিন্তু আগবাঢ়ি গৈ থাকিব, হয়নে, সভ্যতাৰ ক্ষেত্ৰতে কোৱা বা মানুহৰ আচাৰ ব্যৱহাৰৰ ক্ষেত্ৰত কোৱা, হয়নে, শিক্ষাৰ ক্ষেত্ৰত বহুতখিনি। কিন্তু যিসকল মানুহে পিছুৱাই আছে তেওঁলোকৰ কথা কৈছে যে তেওঁলোকৰ ভিত্তিত তেওঁলোকৰ উদ্দেশ্যেই এই শিক্ষা ব্যৱস্থাৰ সুবিধাখিনি দিয়া হৈছে, যাতে তেওঁলোকে দূৰশিক্ষা আহৰণ কৰি সমাজৰ সেই যিসকল যি বাধাগ্ৰস্ততা বস্তুসমূহ বা বাধা আছিলে শিক্ষাৰ ক্ষেত্ৰত, সেইখিনি বস্তু তেওঁলোকে পূৰণ কৰিব পাৰে আৰু সমাজৰ লগত নিজকে খাপ খুৱাই চলিব পাৰে। এইটো 1 নম্বৰ বৈশিষ্ট্য পালোঁ, উদ্দেশ্য। আমি ছেকেণ্ড লক্ষ্য উদ্দেশ্যৰ ক্ষেত্ৰত জানিম যে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত থকা বৈষম্যৰ ভাৱ গুচাই সমতা, ভাতৃত্ব আৰু সামাজিক ন্যায় স্থাপন কৰি তোলাটো এই শিক্ষাৰ এক উদ্দেশ্য আছিল। বহুত ভাল কথা কৈছে, হয়নে, এয়া এটা ভাল উদ্দেশ্য। কাৰণ আমি জানো দূৰশিক্ষাৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ জাতিভেদ নাহিব, কোনো ধৰণৰ ধৰ্ম সংস্কৃতি পৰম্পৰাৰ কথা নাহিব, ইয়াত কোনো ধৰণৰ হিংসাৰ কথা নাহিব, হয়নে। ইয়াত আমি কি কৰিম, গণতান্ত্ৰিক যি লক্ষ্য উদ্দেশ্য আগত ৰাখি মানুহৰ মাজত ভাতৃত্বৰ ভাৱ, তাৰপিছত বৈষম্যতাৰ ভাৱ গুচাই আমি সামাজিক ন্যায়, সমাজৰ যি ভাল কাম, হয়নে, ন্যায় স্থাপন কৰিবৰ বাবে এই শিক্ষা সুবিধা গ্ৰহণ কৰিব পাৰোঁ। যিহেতু এইটো এটা আছিল দূৰশিক্ষাৰ উদ্দেশ্য। তাৰপিছত আৰু এটা পাম দূৰশিক্ষাৰ যে শিক্ষা ব্যৱস্থাৰ গুণগত মানদণ্ডৰ বিকাশ সাধন কৰা, আৰু এই শিক্ষাৰ আন এক উদ্দেশ্য আছিল যে শিক্ষা ব্যৱস্থাৰ গুণগত মানদণ্ড, যে শিক্ষা ব্যৱস্থা যিহেতু আনুষ্ঠানিক শিক্ষা যিহেতু আহৰণ কৰে, সেইসকলৰ মানুহৰ মাজত কি থাকিব, শিক্ষাৰ গুণগত মানদণ্ড আমি দেখা পাওঁ, হয়নে। সেইকাৰণে কৈছে দূৰশিক্ষাৰ ক্ষেত্ৰত উদ্দেশ্যৰ ক্ষেত্ৰত কৈছে যে দূৰশিক্ষা আহৰণ কৰিও আমি কি কৰিব পাৰোঁ, এজন শিক্ষিত ব্যক্তি বা গুণগত মানদণ্ডৰ বিকাশ সাধন কৰিব পাৰোঁ। আৰু কৈছে যে নেক্সট আমি পইণ্টত পাম যে প্ৰচলিত শিক্ষা ব্যৱস্থাক বহুমুখী আৰু বৃত্তিমুখী কৰি তোলা এই শিক্ষাৰ উদ্দেশ্য আছিল। যে প্ৰচলিত যি শিক্ষা ব্যৱস্থাসমূহ আছে, প্ৰচলিত শিক্ষা ব্যৱস্থা মানে কোন শিক্ষা ব্যৱস্থা, যেনেকুৱা আনুষ্ঠানিক শিক্ষা ব্যৱস্থা, হয় নাই, তাতে তেনেকুৱা ধৰাবন্ধা নীতি নিয়মৰ মাজত আবদ্ধ থাকে। তো এই শিক্ষা ব্যৱস্থা যিটো নিয়ম নীতি আছে তাৰ মাধ্যমত থাকি ল'ৰা ছোৱালীসকলে শিক্ষা সুবিধাখিনি গ্ৰহণ কৰিছে। তাতকৈ দূৰত্ব শিক্ষাৰ বিকল্প ব্যৱস্থা যিহেতু, তথাপিও কিন্তু কি থাকিব, আনুষ্ঠানিক শিক্ষাৰ ধৰাবন্ধা নীতি নিয়মৰ মাজতে আবদ্ধ কৰি এই শিক্ষা কিছু শিথিলতাৰ মাজত কি কৰা হয়, সুবিধাখিনি প্ৰদান কৰা হয়। এইকাৰণে এয়া এক হৈছে উদ্দেশ্য, ঠিক আছে। আচ্ছা, নেক্সট আমি তেনেহ'লে আলোচনা কৰিম দূৰত্ব শিক্ষাৰ উদ্দেশ্যখিনি আমি আলোচনা কৰিলোঁ। এতিয়া নেক্সট আমি আলোচনা কৰিম নিডছ এণ্ড ইম্পৰ্টেঞ্চ অফ ডিষ্টেঞ্চ এডুকেশ্যন, যাক কোৱা হয় দূৰত্ব শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব। আচ্ছা, ইয়াত আৰুটো কিন্তু তোমালোক মাইণ্ড নকৰিবা, তোমালোক লিখাৰ সময়ত যিটো আমি অসমীয়াত আৰু লিখোঁ, হয়নে, সেই ব্যৱহাৰ কৰিবা। ইয়াত মোৰ ছফ্টৱেৰটোৰ বাবে আৰুটো এনেকুৱা হৈছে, মানে হুচুকাৰটো তলত ব্যৱহাৰ হৈ গৈছে, ঠিক আছে। আচ্ছা, আমি এতিয়া আলোচনা কৰিম দূৰত্ব শিক্ষাৰ প্ৰয়োজনীয়তা আৰু কি গুৰুত্বখিনি। কি প্ৰয়োজনীয়তা আৰু গুৰুত্ব, এইকেইটা বস্তু উদ্দেশ্য, বৈশিষ্ট্য আৰু এইকেইটা বস্তু অকণমান কিন্তু চিমিলাৰে হয়। আচ্ছা, যেনেকুৱা আমি এটা এটা পইণ্টছ আলোচনা কৰিম, ইয়াতো মই 5টামান পইণ্ট আলোচনা কৰি দিম যে সকলোৰে বাবে শিক্ষা, ঠিক আছে। এইটো হ'ল 1 নম্বৰ পইণ্ট, কিহৰ, যে দূৰত্ব শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ ক্ষেত্ৰত সকলোৰ বাবে শিক্ষা, এডুকেশ্যন ফৰ অল, যে সকলোৰ বাবে। ইয়াত সকলোৰে কাক, কোন শ্ৰেণী মানুহ বা ইয়াত কাক কাক বুজাইছে, বুজি পাইছা, যে ইয়াক কোনসকল মানুহৰ ক্ষেত্ৰত বুজাইছে। এডুকেশ্যন ফৰ অল বুজাইছে যে মহিলা, অনুন্নত জাতি জনজাতি ব্যক্তিসকল, সংখ্যালঘু ব্যক্তিসকল, শাৰীৰিকভাৱে বাধাগ্ৰস্ত ব্যক্তি, বিদ্যালয়ৰ শিক্ষা আধাতে এৰি দিয়া ছাত্ৰ ছাত্ৰীসকল, আৰু বিভিন্ন বৃত্তিত নিয়োজিত কৰ্মৰত লোকসকলক আৰু দুৰ্গম অঞ্চলত বসবাস কৰা লোকসকলক শিক্ষাৰ প্ৰয়োজনৰ আৰু দূৰত্ব শিক্ষাই পূৰণ কৰিব পাৰে। যে যিহেতু
মহিলা, অনুন্নত জাতি জনতা যিসকল ক'লোঁ, এইবিলাকৰ মানুহৰ বাবে শিক্ষা ব্যৱস্থা যাতে তেওঁলোকে তেওঁলোকৰ কামৰ মাধ্যমতো যাতে বা বাধাগ্ৰস্ত, তেওঁলোকে শাৰীৰিকভাৱে বাধাগ্ৰস্ত হ'লেও যাতে এই শিক্ষাৰ সুবিধাখিনি ঘৰত বহি বা য'তেই তেওঁলোকে থাকক তাৰ পৰাই যাতে তেওঁলোকে এই শিক্ষাৰ সুবিধাখিনি গ্ৰহণ কৰিব পাৰে। সেইকাৰণে কৈছে এডুকেশ্যন ফৰ অল, সকলোৰে বাবে শিক্ষা। নেক্সট আমি 2 নম্বৰত পাম যে জীৱনব্যাপী শিক্ষাৰ সুযোগ, যাক কোৱা হয় ইংৰাজীত ফেচিলিটি অফ লাইফ লং এডুকেশ্যন। জীৱনব্যাপী শিক্ষাৰ সুযোগ, যে দূৰত্ব শিক্ষাই ব্যক্তিক জীৱনব্যাপী শিক্ষা লাভৰ সুযোগো প্ৰদান কৰে। শ্ৰেণীকক্ষৰ পুৰণি ছাত্ৰ শিক্ষকৰ শিক্ষা ব্যৱস্থাৰ বিপৰীতে গঢ়ি উঠা দূৰত্ব শিক্ষাই ব্যৱস্থাই জীৱনব্যাপী শিক্ষাৰ সুযোগ বাস্তৱত কাৰ্যকৰী কৰিব পাৰিছিল, হয়নে? যিহেতু শ্ৰেণীকক্ষত উপস্থিত নথকা ছাত্ৰ ছাত্ৰীসকলে কি কৰিছিল? এই শিক্ষা ব্যৱস্থা কৰিছে। চোৱা, আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত যেনেকৈ শিক্ষকৰ সান্নিধ্যত থাকি ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ সুবিধাখিনি গ্ৰহণ কৰিছিল, তো এইটো আমি দূৰত্ব শিক্ষাৰ ক্ষেত্ৰত নিজে ঘৰত বহিয়ে আনুষ্ঠানিক শিক্ষাৰ যি সুবিধাসমূহ আছে সেই সুবিধাসমূহ ঘৰত বহিয়ে আহৰণ কৰিব পাৰিছিল। তাৰপিছত আমি পাম এটা 3 নম্বৰ পইণ্ট আমি পাম যে জনসংখ্যা বিস্ফোৰণ, পপুলেশ্যনছ যে এক্সপ্লেনেশ্যন, যাক কয় জনসংখ্যা বিস্ফোৰণ, যে অধিক হাৰত জনসংখ্যা বৃদ্ধি হোৱাৰ ফলতো আমাৰ দেশত যে বহুত সংখ্যক মানুহ শিক্ষাৰ পৰা পিছুৱাই থাকিব লগা হয়, আৰু সেইবাবে সকলো মানুহক শিক্ষাৰ সুবিধা প্ৰদান কৰিবৰ বাবেও দূৰশিক্ষাৰ সুবিধাখিনি আগবঢ়োৱা হৈছিল, যাতে দেশত দ্ৰুতগতিত বৃদ্ধি হোৱা জনসংখ্যাৰ আৰ্থসামাজিক আৰু শিক্ষাৰ প্ৰয়োজন পৰম্পৰাগত আনুষ্ঠানিক শিক্ষা ব্যৱস্থাই অকলে পূৰণ কৰিব নোৱাৰে। সেইবাবে আনুষ্ঠানিক শিক্ষাৰ অনুষ্ঠানবোৰত এক সীমিত পৰিমাণৰ ছাত্ৰ ছাত্ৰীহে শিক্ষা আহৰণ কৰিব পাৰে। সেইবাবে তেওঁলোকে থাকে বহুত সংখ্যক মানুহে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত থাকে, আৰু সেইবাবে দূৰ শিক্ষা আহৰণ কৰি আনুষ্ঠানিক শিক্ষাৰ সুবিধাখিনি তেওঁলোকে আহৰণ কৰে। বাবে কিহৰ ক্ষেত্ৰত? জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত, হয় নাই? বিভিন্ন ধৰণৰ নাটনি সমস্যা বা বিভিন্ন থাকে চিট নাথাকে, হয় নাই? বিদ্যালয়ত হয়তো এনেকুৱা মেনশ্যন কৰি দিয়ে থাকে 50 চিট বা 40 চিট থাকিব, বা বিদ্যালয়ত আমাৰ স্কুলখন স্থাপন কৰিছে আনুষ্ঠানিক শিক্ষাৰ বিদ্যালয়, তাতে হয়তো 40টা চিট আছে, কিন্তু 40টা চিটত মানে 40জন ছাত্ৰ ছাত্ৰী সেই তাতে পঢ়াৰ সুবিধা পাব। বাকী সংখ্যক ছাত্ৰ ছাত্ৰী কি কৰিব? হয়তো সেই অঞ্চলখনত বহুত সংখ্যক ছাত্ৰ ছাত্ৰী আছে। এতিয়া কোনবিলাক? যিসকল মানুহৰ হয়তো অভিজাত্য শ্ৰেণীৰ মানুহ থাকিব, টকা পইচা বেছি থাকিব, আনুষ্ঠানিক শিক্ষাৰ যি নিয়ম নীতি বা ৰুলছ ৰেগুলেশ্যন থাকিব, যোনে এইবিলাক নিয়ম নীতি মানি চলিব পাৰিব, তাৰ টকা পইচাসমূহ বহন কৰিব পাৰিব, তেওঁলোকে শিক্ষাৰ সুবিধাখিনি গ্ৰহণ কৰিব। কিন্তু আন এক শ্ৰেণীৰ মানুহ যে পিছুৱাই থাকিল, হয় নাই? তাৰ বাবে হৈছে দূৰত্ব শিক্ষা তেওঁলোকে গ্ৰহণ কৰিব পাৰে, যিহেতু ইয়াত নাই বয়সৰ কোনো সীমাবদ্ধতা নাই। ঠিক আছে, তেনেহ'লে আমি 3টা পালোঁ, আৰু ইয়াতে আমি আৰু এটা কৰিম যে ইয়াত কৈছে অৰ্থ উপাৰ্জন আৰু প্ৰশিক্ষণ গ্ৰহণ। 4 নম্বৰত পাম যে আৰ্নিং এণ্ড লাৰ্নিং, যে বৰ্তমানৰ প্ৰতিযোগিতামূলক যুগত কৰ্মৰত যুৱক যুৱতীসকলক পদোন্নতি লাভৰ বাবে নতুনত্ব থকা শিক্ষা অতি প্ৰয়োজন। ইয়াৰ উপৰিও আৰ্থিক ক্ষেত্ৰত নিজকে আত্মপ্ৰতিষ্ঠা কৰিবৰ বাবে অৰ্থ উপাৰ্জন কৰাৰ লগতে ব্যক্তিসকলে শিক্ষা আৰু প্ৰশিক্ষণ একেলগে চলাই যোৱাটো প্ৰয়োজন হৈ পৰিছে। এই প্ৰয়োজন দূৰ শিক্ষাই ব্যৱস্থাই পূৰণ কৰিব পাৰিছে। বহুত সংখ্যক ল'ৰা ছোৱালী আছে অৰ্থনৈতিকৰ অভাৱৰ ফলত শিক্ষা সুবিধাখিনি গ্ৰহণ কৰিব নোৱাৰে, যাৰ ফলত কি হৈছে? তেওঁলোকে হয়তো বিভিন্ন কামত কম বয়সৰ পৰাই লিপ্ত হৈ পৰে, যে অৰ্থনৈতিক উপাৰ্জন কৰে, টকা পইচা উপাৰ্জন কৰিবৰ বাবে। তো সেইসকল ল'ৰা ছোৱালীও কি কৰিব পাৰে? তেওঁলোকে টকা পইচা উপাৰ্জন কৰাৰ লগতো তেওঁলোকে শিক্ষাখিনিও পূৰণ কৰিব পাৰে, শিক্ষাৰ সুবিধাখিনিও তেওঁলোকে গ্ৰহণ কৰিব পাৰে। ঠিক আছে, ইয়াৰ আৰু এটা পালোঁ তেনেহ'লে দূৰত্ব শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব। আৰু এটা পাম যে দৈহিকভাৱে অক্ষম লোকসকলৰ শিক্ষা, যাক কোৱা হয় এডুকেশ্যন ফৰ ফিজিকেলি ডিজেবল পিপল, যে যিসকল ল'ৰা ছোৱালী থাকে বা ছাত্ৰ ছাত্ৰীসকল শাৰীৰিকভাৱে বাধাগ্ৰস্ত, তেওঁলোকেও কৰিব পাৰে ঘৰত থাকিয়ে, যিহেতু তেওঁলোকৰ হয়তো কিছুমান ল'ৰা ছোৱালী থাকে নহয় চকুৰে দেখা নাপায় বা ভৰিৰে খোজকাঢ়িব নোৱাৰে ভালকৈ, হয়নে? তো আমাৰ সমাজৰ এনেকুৱা শিশুসকলেও কিন্তু বিচাৰে যে তেওঁলোকেও যাতে শিক্ষাৰ সুবিধাখিনি গ্ৰহণ কৰিব পাৰে। তো তেওঁলোকেও যদি বিচাৰে তেওঁলোকে কি কৰিব পাৰিব? দূৰ শিক্ষাৰ সুবিধা গ্ৰহণ কৰি ঘৰতে বহিয়ে এই শিক্ষাৰ সুবিধাখিনি আহৰণ কৰিব পাৰিব।
ঠিক আছে, তেনেহ'লে আমি কি পালোঁ? দূৰত্ব শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্বন্ধে আলোচনা কৰোঁ। এতিয়া আমি লাষ্ট পইণ্টটো আলোচনা কৰিম, মেৰিটছ এণ্ড ডিমেৰিটছ অফ ডিষ্টেঞ্চ এডুকেশ্যন। ইমান সময়ত দূৰত্ব শিক্ষাৰ ইমান ভাল ভাল কথাবিলাক পালোঁ, হয়নে? যে দূৰত্ব শিক্ষাই আমাৰ সমাজত কিমানখিনি উপকৃত হৈছে বা আমাৰ সমাজৰ মানুহবিলাকক কিমানখিনি উপকৃত কৰিব পাৰিছে, হয়নে? এতিয়া আমি দূৰত্ব শিক্ষাৰ প্ৰতিটো বস্তুৰ ক্ষেত্ৰতে যেনেকুৱা কি আছে ভাল আৰু বেয়া। তো সেই দূৰত্ব শিক্ষাৰ ক্ষেত্ৰতে কিছু ভাল বস্তুখিনিতো আমি অলৰেডি আলোচনাই কৰিলোঁ, তো বেয়াখিনিও আমি জানিব লাগিব, হয়নে? তো তথাপিও ভাল আৰু বেয়াৰ মাজত ইয়াত কি হৈছে সম্বন্ধ স্থাপন। কেতিয়াবা তোমালোকৰ ইয়াত কোৱেশ্চন আহিব দূৰত্ব শিক্ষাৰ সুবিধা আৰু অসুবিধাসমূহ, হয়নে? তেতিয়া লিখিব লাগিব। তো এতিয়া সুবিধা আৰু অসুবিধাখিনি আমি আলোচনা কৰোঁ। সুবিধাটো বহুতকেইটা বস্তু পালোঁৱেই, তথাপিও মই এবাৰ কৈ দিওঁ কেইটামান। যে নিৰ্ভৰযোগ্যতা কেনেকুৱা আমি পাম? যে দূৰত্ব শিক্ষা ব্যৱস্থা এক নিৰ্ভৰযোগ্য শিক্ষা ব্যৱস্থা, এক বিকল্প শিক্ষা ব্যৱস্থা আনুষ্ঠানিক শিক্ষাৰ, হয়নে? আৰু ইয়াত কম খৰচী আৰু নতুনত্ব যোগাযোগ ব্যৱস্থাৰ দ্বাৰা পৰিচালিত। নতুনত্ব এইকাৰণে যে আধুনিক প্ৰযুক্তিৰ যিসমূহ সা সঁজুলি আছে সেইবিলাক বস্তু ব্যৱহাৰ কৰি দূৰত্ব শিক্ষা আহৰণ কৰিব পাৰোঁ। সেইটো এটা ভাল ব্যৱস্থা, হয়নে? ভাল পৰিকল্পনা। তাৰপিছত আৰু এটা পাম যে প্ৰাপ্তবয়স্কৰ বাবে উপযোগী, যিটো কোৱা হয় যে প্ৰাপ্তবয়স্ক লোকসকল বয়স বেছি হৈ গৈছে, শিক্ষাৰ পৰা বঞ্চিত হৈ আছে, কিন্তু মানুহজন চাকৰি কৰি আছে, তেওঁলোকেও যদি বিচাৰে তেওঁলোকক কি কৰিব পাৰিব? দূৰত্ব শিক্ষা আহৰণ কৰিব। কাৰণ দূৰত্ব শিক্ষাত কোনো ধৰণৰ বয়স নিৰ্ধাৰিত দিয়া নাই, হয়নে? এইটো এটা ভাল ব্যৱস্থা। আৰু ইয়াত আৰু এটা পাম যে সমন্বয়টো কোৱা হয় ইংৰাজীত, কিন্তু এইটো কোঅৰ্ডিনেশ্যন বুলি কোৱা হয়, যাক ইয়াত কোৱা হ'ব যেনেকুৱা সাধাৰণ, বুনিয়াদী, ব্যক্তিগত, কাৰিকৰী, জীৱনজোৰা, কৰ্মকালীন আৰু সম্প্ৰসাৰণৰ মাজত দূৰত্ব শিক্ষাই সমন্বয়ৰ কাৰ্য সম্পাদন কৰে। বিভিন্ন ধৰণৰ শিক্ষাৰ দিশবিলাক যিবিলাক আছে সেইবিলাক যিহেতু আমি আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত এইবিলাক কাৰ্যকৰী হয়, কিন্তু আমি এই কাৰ্যকৰী ৰূপবিলাক কিন্তু দূৰত্ব শিক্ষাৰ জৰিয়তেও কিন্তু আমি কি কৰিব পাৰোঁ? আহৰণ কৰিব পাৰোঁ। এইবিলাক হ'ল কি আমি ভালবিলাক, মেৰিটছবিলাক পালোঁ। এতিয়া আমি জানিম দূৰত্ব শিক্ষাৰ ডিমেৰিটছবিলাক কি কি আছিল, অসুবিধাসমূহ। যেনেকুৱা যান্ত্ৰিক শিক্ষা পদ্ধতি। চোৱা, যান্ত্ৰিক শিক্ষা পদ্ধতি এটা মেজৰ মানুহৰ বাবে এটা প্ৰব্লেম হ'ব পাৰে, যিহেতু আধুনিক প্ৰযুক্তি বিজ্ঞানৰ যিসমূহ সা সঁজুলিৰ কথা কৈছে। চোৱা, এতিয়া কৈছে ৰেডিঅ', টেলিভিশ্যন, কম্পিউটাৰ, এইসমূহ বস্তু কিছুমানৰ মানুহৰ ঘৰত নাথাকিবও পাৰে, হয়নে? জানো আমি যে আমাৰ ভাৰতবৰ্ষতে এনেকুৱা বিভিন্ন কি আছে যে পিছপৰা অঞ্চল আছে, বা আমি গাঁও অঞ্চল বা পিছপৰা এনেকুৱা বেকৱাৰ্ড কিছুমান প্লেচ আছে, সেইবিলাকত হয়তো আজিলৈকেও হয়তো কি যোৱা নাই, বৈদ্যুতিক সুবিধাই পোৱা নাই। যে ইলেক্ট্ৰিচিটিৰ যি সুবিধাসমূহ আছে, হয়নে? সেইবিলাক অঞ্চলত সেই বৈদ্যুতিক সুবিধাবিলাকেই তেওঁলোকৰ বিদ্যুতৰ সুবিধাবিলাকেই পোৱা নাই। তো সেইবিলাক ঠাইত কেনেকৈ আধুনিক প্ৰযুক্তিৰ সা সঁজুলিবিলাক ব্যৱহাৰ কৰিব? তেওঁলোকৰতো টেলিভিশ্যনো নাই, তেওঁলোকৰ ৰেডিঅ'ও নাই, হয়নে? তেওঁলোকৰ এইবিলাক ব্যৱহাৰ কৰিব নোৱাৰে। তো যাৰ ফলত কি কৰিব নোৱাৰিব? এইটো এটা অসুবিধা। দূৰত্ব শিক্ষাৰ ক্ষেত্ৰত যদিও সুবিধা হৈছে এক শ্ৰেণীৰ মানুহৰ ক্ষেত্ৰত, কিন্তু এই বস্তুসমূহ যদি মানুহৰ ঘৰত নাথাকে, বা এনেকুৱা যদি এই বস্তুবিলাকৰ সা সুবিধাৰ ক্ষেত্ৰত পৰা মানুহে যদি নাজানে, বহুত সংখ্যক মানুহে নাজানে কম্পিউটাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগিব, মোবাইল ফোন কেনেকৈ ব্যৱহাৰ কৰিব লাগে, হয়নে? টিভি। তো আৰু মানে কি, যেতিয়া কি নাথাকিব? বিজুলী নাথাকিব, বৈদ্যুতিক বস্তু নাথাকিব, এই বস্তুৰ কাৰেণ্টবিলাক মানুহৰ ওচৰত নাথাকিব, তো মানুহে এইবিলাক সা সঁজুলি ব্যৱহাৰ নাজানিব, তাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগিব, এই বস্তুবিলাকৰ পৰা মানুহ সদায় কি থাকিব? বঞ্চিত থাকিব। তো সেইসকল মানুহৰ বাবে কিন্তু দূৰত্ব শিক্ষা এটা ডাঙৰ অসুবিধা। যে দূৰত্ব শিক্ষা সেইসকল মানুহে নাজানিব আৰু এই সুবিধাখিনি গ্ৰহণ কৰিবলৈ কি মানুহে পিছুৱাই থাকিব। তো এইটো এটা অসুবিধা। আৰু এটা অসুবিধা আমি আলোচনা কৰিম যে শিক্ষকৰ অনুপস্থিতি। যিহেতু আমি জানো আনুষ্ঠানিক শিক্ষাত কি থাকে? শিক্ষক উপস্থিত থাকি আৰু শিক্ষকে নিজৰ সান্নিধ্যত ছাত্ৰ ছাত্ৰীসকলক ৰাখি পিনে শিক্ষাৰ কি কৰে? প্ৰত্যক্ষভাৱে জ্ঞান প্ৰদান কৰে। যিহেতু দূৰত্ব শিক্ষাৰ ক্ষেত্ৰত এই সুবিধাটো নাপাব, হয়নে? শিক্ষকৰ সান্নিধ্যত নাথাকি ছাত্ৰ ছাত্ৰীয়ে কি কৰিব লাগিব? এই শিক্ষাৰ সুবিধা গ্ৰহণ কৰিব লাগিব। সেইকাৰণে দূৰত্ব শিক্ষাৰ ক্ষেত্ৰত এইটো এটা কি হ'ব? পাম যে অসুবিধা। আৰু এটা অসুবিধা আমি পাম, তেনেহ'লে আৰু কেইটা অসুবিধা আমি আলোচনা কৰোঁ। যে আৰু এটা অসুবিধা যেনেকুৱা কি ছপা সামগ্ৰীৰ অভাৱ, হয়নে? যে যিমান সংখ্যক হয়তো ছাত্ৰ ছাত্ৰী আছে, ইমান সংখ্যক হয়তো আমি ছপা সামগ্ৰীসমূহ তৈয়াৰ কৰি ছাত্ৰ ছাত্ৰীসকললৈ প্ৰেৰণ কৰিবই নোৱাৰোঁ, হয়নে? সেইবাবে কি হ'ব?
যে বিভিন্ন ভাষাৰ হাজাৰ হাজাৰ অধ্যয়নৰ সামগ্ৰী ছপা কৰি প্ৰকাশিত কৰাটো দূৰত্ব শিক্ষা ব্যৱস্থাৰ বিষয়া কৰ্মী আৰু বিশেষজ্ঞসকলৰ বাবে প্ৰত্যাহ্বান, এটা ডাঙৰ চেলেঞ্জ আহি পৰে মানে, যাৰ বাবে কি হ'ব, এইটো এটা হয়তো কি হ'ব পাৰে, দূৰত্ব শিক্ষাৰ ছপা সামগ্ৰীৰ অভাৱেও অসুবিধাৰ সৃষ্টি কৰিব পাৰে। হয়তো সেই আমি হয়তো পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰীসমূহৰ অভাৱৰ ফলতো দূৰত্ব শিক্ষাৰ ক্ষেত্ৰত এটা সমস্যাই দেখা দিব পাৰে, সেইটো এটা অসুবিধা। আৰু এটা অসুবিধা পাম যে কম জনবসতি অঞ্চল, হয়নে? ভাৰতবৰ্ষত এনে কেতবোৰ অঞ্চল আছে যিবোৰ অঞ্চলত অতি দুৰ্গম আৰু জনবসতি অত্যন্ত কম, আৰু এই অঞ্চলবোৰত দূৰত্ব শিক্ষাৰ সম্প্ৰসাৰণ কৰাৰ নানা সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। এইটো এটা দূৰত্ব শিক্ষাৰ কি অসুবিধা। ঠিক আছে, তেনেহ'লে আৰু এটা অন্য অসুবিধা জানো, অধ্যয়নৰ পৰিসৰৰ সীমাবদ্ধতা, যে সাধাৰণ শিক্ষাৰ তুলনাত দূৰত্ব শিক্ষা ব্যৱস্থাটো প্ৰতিটো ব্যৱস্থা বা প্ৰতিটো বিষয়ৰ অধ্যয়নৰ পৰিসৰ যথেষ্ট সীমাবদ্ধ। এই শিক্ষা ব্যৱস্থাত কোনো বিষয়ৰ অধ্যয়ন, বিশ্লেষণ আৰু বিচাৰকৰণ বা মূল্যায়ন আদি সংজ্ঞানাত্মক দিশৰ পৰিসৰ অতি সীমাবদ্ধ। এইটো এটা কি যে আমি চাৰি ভালকৈ চাব নোৱাৰিম তেওঁলোকৰ ৰিজাল্টৰ ক্ষেত্ৰত, হয়নে? আমি তেওঁলোকক আমি যেনেকৈ আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত যদি কওঁ, আমি চাৰ্টেন এটা টেষ্ট পাতিলোঁ আৰু এক্সাম পাতিলোঁ, বা পাতি আমি ল'ৰা ছোৱালীসকলক এক্সাম এটা লৈ পিনে তেওঁলোকক চাৰ্টেনলি দিওঁ, তেওঁলোকৰ কিমানখিনি কাৰ বিকাশ হ'ল আমি চাব পাৰিলোঁ, ক'ত তেওঁলোকৰ ভুল হ'ল সেইবিলাক আমি সংশোধন কৰি দিলোঁ। কিন্তু দূৰত্ব শিক্ষাৰ ক্ষেত্ৰতে এইসমূহ বস্তুৰ পৰা ছাত্ৰ ছাত্ৰীসকল কি থাকিব, সদায় বঞ্চিতই থাকিব, যিহেতু তেওঁলোকে নিজাববীয়াকৈয়ে কি কৰিব লাগিব, ছাত্ৰ ছাত্ৰীসকলক খালি শিক্ষকৰ ইনষ্ট্ৰাকশ্যন কিছুমান গাইডলাইনছ থাকিব, সেইসমূহ ফ'ল' কৰি নিজেই যেনেকৈ তেওঁলোকে নিজেই কি কৰিব লাগিব, অধ্যয়ন বা আহৰণ কৰিব লাগিব। ঠিক আছে, তেনেহ'লে আমি কি পালোঁ আজি, দূৰত্ব শিক্ষাৰ সুবিধা অসুবিধাৰ ক্ষেত্ৰত আলোচনা কৰিলোঁ। আমি আজি আলোচনা কৰিলোঁ দূৰত্ব শিক্ষা, তাৰপিছত দূৰত্ব শিক্ষাৰ সংজ্ঞা, দূৰত্ব শিক্ষাৰ বৈশিষ্ট্য, দূৰত্ব শিক্ষাৰ উদ্দেশ্য, তাৰপিছত দূৰত্ব শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব, আৰু দূৰত্ব শিক্ষাৰ সুবিধা আৰু অসুবিধা। আশা কৰিছোঁ যে তোমালোকে বুজি পাইছা, আৰু যদি কিবা অসুবিধা থাকে তেনেহ'লে তোমালোক মোক ইয়াত মেছেজৰ জৰিয়তেও জনাব পাৰা, বা মোক পাৰ্চনেলিও তোমালোকে ক'ব পাৰিবা। অ'কে ডিয়াৰ ষ্টুডেণ্টছ, তেনেহ'লে আজি মই ৰাখিছোঁ।